উদ্যমিতা আঁচনিৰ অধীনত যিটো চেক বিতৰণৰ তেওঁলোকৰ চৰকাৰী কাৰ্যসূচী তাত অংশগ্ৰহণ কৰিবলৈ যাওঁতে সৰলা দেৱী নামৰ যিগৰাকী মহিলা অতি দুখ লগাকৈ মৰ্মান্তিকভাৱে মৃত্যুমুখত পৰিলে। আমি তেখেতৰ পৰিয়ালৰ ওচৰলৈ আহি আমি গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু এই যিটো মৃত্যু, এই মৃত্যুৱে বহু কথাৰ ইংগিত দিছে, বহু অব্যৱস্থাপনা আৰু চৰকাৰী যন্ত্ৰৰ যিটো তেওঁলোকৰ প্ৰতিটো অনুষ্ঠানলৈকে এনেকৈ সেলফ হেল্প গ্ৰুপবোৰক তেওঁলোকে হেঁচা প্ৰদান কৰে, যাবই লাগিব বুলি কয়, ভাড়া দিয়ে 160 টকাকৈ ইয়াত দিছিলে, ভাড়া দি তেওঁলোকক যাবই লাগিব এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰে, যাৰ ফলত বহু দীঘলীয়া সময় 2024 চনৰ লোকসভা নিৰ্বাচনৰ আগত ঘোষণা হৈছিলে যে লাখপতি বাইদেউ বনাব, কিন্তু 2024 চনৰ আগত নিদিলে। এতিয়া দিবলৈ মানুহে যিহেতু বাট কৰি বাই বহু ধন খৰচ কৰিলে, কাৰোবাৰ 1000 টকা, কাৰোবাৰ 2000, কাৰোবাৰ 5000, গতিকে অতি উৎসাহেৰে, কাৰণ যাব লাগিব, নগ'লে আপোনালোকে চেক নাপায়, আপোনালোকে পাব লগা পইচা নাপায়, এইটো কোৱাৰ লগে লগে মানুহ যাবলৈ বাধ্য হৈ যায়। আৰু সেইকাৰণে আমি শুনিছোঁ বহু অসুস্থ মহিলা, বহু এনেকুৱা গৰ্ভৱতী মহিলাও তালৈ গৈছে, তাত প্ৰসৱ হৈছে। আৰু আচৰিত কথা, তাত একেবাৰে বহুত বোকা, আপোনালোকে জানিব সংবাদগোষ্ঠীয়ে, বহুত বোকাৰ মাজত 15,000 ধৰা য'ত ঠাই, তাত যদি 40,000 মানুহ উপস্থিত হয়, নিশ্চিতভাৱে তাত ছাফোকেশ্যন হ'ব, তাত অক্সিজেনৰ অভাৱ হ'ব, এইটো এটা স্বাভাৱিক কথা। গতিকে এই যিটো চৰকাৰী অব্যৱস্থাপনা, চাওক, আমি জনকল্যাণকামী আঁচনিৰ ধন জনগণে পাব লাগে, এইটো আমি সদায় দাবী কৰি আহিছোঁ। এই ক্ষেত্ৰত পক্ষপাত হ'ব নালাগে, এই ক্ষেত্ৰত সঠিক সুব্যৱস্থাপনা হ'ব লাগে। চৰকাৰখনে সেইটোকে নকৰি যোৱা 2 দিনৰ আগত মুখ্যমন্ত্ৰীৰ মুখতো শুনিছোঁ যে তেওঁ কৈছে যে মই ইমান মহিলা আৰু কেতিয়াও জীৱনত দেখাই নাই, এনেকুৱা এটা বাক্য আহিছে। সেইটো ডাঙৰ কথা নহয় কিমান গোট খাইছে, কিন্তু কিমান সঠিকভাৱে আজি যে মানুহ গৈ এনেকৈ মৃত্যুমুখত পৰিলে, বহুত আপোনালোকেই খবৰ পৰিৱেশন কৰিছে, বহু মানুহ সেইদিনাখন মেডিকেললৈ যাব লগা হৈছে, চিকিৎসা ল'ব লগা হৈছে, তাত প্ৰসৱ কৰিছে বুলিও নিউজ আহিছে। গোটেই কথা বতৰাবোৰৰ পিছত আমি এটা কথা উপলব্ধি কৰিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, বিজেপি চৰকাৰ, আপোনালোকে জনকল্যাণকামীৰ আঁচনি দিওঁতে অন্ততঃ তেওঁলোকৰ জীৱন বিপন্ন কৰি যাতে এই কাম নকৰে। আজি যদি সেলফ হেল্প গ্ৰুপসমূহৰ তেওঁলোকৰ সভাপতি সম্পাদকক মাতি আনি ধুনীয়া পৰিৱেশৰ মাজত এটা সেলফ হেল্প গ্ৰুপকহে 1 লাখ টকা দিব বুলি কৈছিলে, সেইটো নকৰিতো আপোনালোকে এতিয়া ব্যক্তিগতভাৱে দিছে। সেলফ হেল্প গ্ৰুপত 1 লাখ টকা দিলে ক'ৰবাত 11 গৰাকী আছে, ক'ৰবাত 10 গৰাকী আছে, ক'ৰবাত 12 গৰাকী আছে, ক'ৰবাত ন্যূনতম 10 গৰাকী হ'ব লাগে। তেনেকৈ তেওঁলোকে ভগাই ল'ব পাৰিলে হ'লেও তেনেকৈ কামত দিব পাৰিলে, তাকে নকৰি আপোনালোকে যিটো পক্ষপাতদুষ্ট আচৰণ কৰিছে, ক'ৰবাত যদি তেওঁলোকৰ হিচাপৰ মহিলা নাই, বিজেপিৰ লগত থকা মহিলা নাই, তেতিয়াহ'লে ক'ৰবাত 6 গৰাকীক দিছে, ক'ৰবাত যদি মুছলমান মহিলা আছে তাত 5 গৰাকীক মুছলমান মহিলাক নিদিয়াকৈ আছে, ক'ৰবাত কংগ্ৰেছ, বিজেপি, কংগ্ৰেছ বা বেলেগ দল বা CPI, CPM কৰিছে বা জাতীয় পৰিষদ কৰিছে বা ৰাজ্য দল কৰিছে, তেওঁলোকৰ নাম কাটি দিছে। এইটোতো কেতিয়াও উচিত কথা নহয়। এই ধন জনগণৰ ধন আৰু ইয়াৰ সম অধিকাৰ আছে। এই ধনটো মুখ্যমন্ত্ৰীৰ ঘৰৰো নহয়, জয়ন্ত মল্ল বৰুৱাৰ ঘৰৰো নহয়, তেওঁলোকৰ দেউতাকে ছেভিং কৰি থৈ যোৱা ধনৰ পৰা দিয়া নাইতো, এয়া আপোনাৰ মোৰ কৰ কাটলৰ টকা পইচা। গতিকে ইয়াত সকলোৰে অধিকাৰ আছে পাব লগা। যদি দিছে সেলফ হেল্প গ্ৰুপক, 10 গৰাকী মহিলা থাকিলে 10 গৰাকীয়ে পাব লাগিব, 11 গৰাকী থাকিলে 11 গৰাকীয়ে পাব লাগিব। এই যিটো পক্ষপাত দুষ্ট আচৰণ, এইটো আমি কেতিয়াও কোনো কাৰণতে গ্ৰহণ নকৰোঁ। আৰু আমি এই মহিলাগৰাকীৰ মৃত্যুৱে ন্যায় পাব লাগিব। কাৰ ভুলৰ কাৰণে মৃত্যুমুখত পৰিলে, আহি থাকোঁতে তেওঁ বমি হৈ অহা আমি গম পাওঁ। এখন ব্ৰিজৰ ওপৰত বমি হৈছে। 2গৰাকী জীৱিকা সখী আছিলে, এগৰাকী উৰ্মিলা দেৱী আৰু এগৰাকী সম্ভৱতঃ পূৰ্ণিমা দেৱী, নাম মই নাজানো, শুনিছোঁ। তেওঁলোকৰ উপস্থিতিত তেওঁলোকে যিখন বাহনত আহিছে তাতে বমি কৰিছে। সেই ঠাই য'ত তেওঁলোকে চেক ল'বলৈ গৈছিলে সেই জেগাৰ পৰাই অসুস্থতা আৰম্ভ হৈছে। বহুত কথা কৈছে যে ইয়াত বোলে ইয়াতহে ঘৰত আহিহে হৈছে, এইবোৰ মিছা কথা। কাৰণ মই 2গৰাকী সাক্ষীৰ কথা কৈছোঁ। আৰু চক, মানে যিকোনো কথা মানৱীয়তাৰ দৃষ্টিভংগীৰে চাব লাগে। মই ভাবোঁ যে মানুহৰ জীৱনৰ মূল্য 10,000 টকাতকৈ বহুত বেছি। সেই কথা হৃদয়ংগম কৰক অসমৰ মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীয়ে। মানুহৰ জীৱনৰ মূল্য বহুত বেছি। এইখন পৃথিৱীত জন্ম পোৱাটো, জীৱন পোৱাটো অতি মূল্যৱান। গতিকে মানুহক লৈ এনেকৈ লৰা ধেমালি নকৰিব। ব্যৱস্থাপনা সঠিক আৰু শুদ্ধ হ'ব লাগে আৰু সকলোকে সমতাৰ দৃষ্টিভংগীৰে ন্যায় দিব লাগে। আৰু আমিও এই পৰিয়ালটোক যাতে ক্ষতিপূৰণ দিয়ে তাৰ কাৰণে দাবী উত্থাপন কৰিছোঁ।